আজি আমাৰ অসমৰ চাহ শ্ৰমিক ৰাইজে অসম চৰকাৰৰ ওচৰত আমি অসম চাহ মজদুৰ সংঘ অসম ছাত্ৰ সন্থা আমি বিভিন্ন সংগঠনে আমি প্ৰতিবাৰে আমি অসম চৰকাৰক দাবী জনাই আছোঁ যে আমাৰ 351 টকা দৈনিক মজুৰি হ'ব লাগে। দ্বিতীয়তে আজি অসম চৰকাৰে যি চিকিৎসা বিভাগত শ্ৰমিকৰ বাবে যিখিনি টকা আবণ্টন কৰিছে প্ৰতি বছৰে 10 লাখ টকা 10 লাখ টকাৰ মই কৈছোঁ সঠিককৈ আমাৰ শ্ৰমিকে 1 লাখ টকাও নাপায় প্ৰতি বছৰে। উদাহৰণস্বৰূপে ননৈ চাহ বাগিচাৰ যি চিকিৎসালয়ত মই পুনৰ ক'ব বিচাৰিছোঁ তেওঁলোকক চিকিৎসা কৰিবৰ কাৰণে ননৈ চাহ বাগিচাৰ পৰা নগাঁও চিকিৎসালয় বা তেজপুৰ চিকিৎসালয় বা গুৱাহাটী চিকিৎসালয় লৈ যোৱা হয়। তাৰ নামতো সেই 10 লাখৰ ভিতৰত প্ৰতি মাহে আবণ্টন কৰি দিয়া হৈছে NRCMৰ বিভাগত মানে গাইডলাইনছৰ মতে প্ৰতি মাহে 5,000 টকাকৈ। তাৰ উপৰিও তেওঁলোকে এই টকা মানে আমাৰ শ্ৰমিকক নিদি পেলাই শ্ৰমিকক লৈ যোৱা বেমাৰী লৈ যোৱা তেওঁলোকক টকা তেওঁলোক দৰমহাৰ পৰা কৰ্তন কৰে আৰু কৰ্তন কৰা টকাৰ মই কৈ দিব বিচাৰিছোঁ এজন মানুহৰ পৰা আমি গম পাইছোঁ 3,000 1,500 2,000 700 800 টকা। আমি হাড়ক মাটি তেজক পানী আমি চৰম কৰা আমি 250 টকীয়া মানুহ মোৰ ঘৰত বেমাৰ পৰিব মোৰ বেমাৰতে খৰচা কৰিম নে মই গাড়ী ভাড়া দি পেলাই মই চিকিৎসা কৰিম এনেকৈ দুৰ্ভাগ্যজনক ব্যৱস্থা কৰিছে। গতিকে মই অসম চৰকাৰক পুনৰ ক'ব বিচাৰিম আপোনালোকৰ ডিপাৰ্টমেণ্টৰ লেবাৰ ডিপাৰ্টমেণ্টে হওক PF ডিপাৰ্টমেণ্টে হওক মেডিকেল ডিপাৰ্টমেণ্টৰ অফিচাৰসকলক আপোনালোক কাৰা নিৰ্দেশ দিয়ক যাতে বাগানবিলাকত এনেকৈ অন্যায় হৈ আছে। আৰু এটা দুৰ্ভাগ্য কথা NRCMৰ যি টকা আহিছে আমাৰ প্ৰতি বছৰে দিয়ে বাগিচাবিলাকত এখন কমিটি হ'ব লাগে। সেই কমিটিত মেনেজাৰ থাকিব লাগিব ডক্টৰ থাকিব লাগিব আৰু আমাৰ শ্ৰমিকক লৈ এখন কমিটি কৰা হয় আৰু সেই 10 লাখ টকা ক'ত কেনেকৈ খৰচ কৰা হ'ব তাৰ এটা প্ৰস্তাৱ লোৱা হয়। ননৈ চাহ বাগিচাত আমি চাইছোঁ কোনো ধৰণে আমাৰ সেই পৰিচালনা কমিটিৰ কোনো ধৰণৰ সভা সমিতি নকৰাকৈ নিজাববীয়াকৈ ডক্টৰ আৰু মেনেজাৰ এই 10 লাখ টকা খৰচ কৰিছে। তাৰ উপৰিও শ্ৰমিকৰ পৰা আকৌ তেলৰ পইচাও লৈছে মানে এইটো মানে গুণ্ডা ৰাজৰ দৰে কাম কৰি আছে। গতিকে অসম চৰকাৰক মই পুনৰ ক'ব বিচাৰিছোঁ যে আপোনালোক ইয়াৰ ওপৰত ব্যৱস্থা কৰক অন্যথা কিন্তু সাবিছত কিন্তু ইয়াৰ পৰিণাম আপোনাক ভুগিবলৈ বাধ্য থাকিব। হয় এতিয়া মানে কোম্পানী এনেকুৱা পলিচি ওলাইছে যে সেই পলিচিটো আমাৰ ৰাইজক বহুত ক্ষতিপূৰণ হৈ আছে। কাৰণ আজি চাওক এটা আমি 40 হেক্টৰ মাটিত মানে 40 হেক্টৰ মাটিত 6 দিনত কমসে কম 400 মানুহ কাম কৰি আছিলোঁ। এতিয়া BSO মেচিন আনিছে মানে পাত কাটা মেচিনটো আনিছে। সেই পাত কাটা মেচিনত 6 দিনত 150 মানুহ কাম কৰাই পেলাই 250 মানুহ মানে বঞ্চিত কৰি ৰাখিছে কামৰ পৰা। আৰু কোম্পানী যিটো পলিচি ওলাইছে যে এতিয়া 3/3 মানে পাত মানে ইনফিলিং হয় মানে পাত চাহ গছ লগা হয়। এতিয়া কোম্পানী কি কৰিছে 2/2 লৈ পেলাই পাত মানে চাহ গছ লগাই আছে। সেই চাহ গছত 3/3 কমসে কম 1800 চাহ গছ আছিলে। এই 1800 চাহ গছত আমি কাম কৰি আছিলোঁ 18 নলত। কিন্তু এতিয়া 2/2 ওলাই পেলাই 2500 চাহ গছত মানুহ কাম কৰি আছে কিন্তু এটা হাজৰাত তেনেকুৱা পলিচি। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।